তই বা কি কথা কৈছ মই আকৌ কেনেকৈ গম পাম কি হ'ল কচোন হয় দেই ভণ্টি তুমিও যে কথা সোধা আৰু কথা এটা গম পাওঁ কথাটো নজনাকৈ বাৰু ভাইটি কেনেকৈ ক'ব হ'ব দাঁত উলিয়াবলৈ কোৱা নাই তোমাক আৰে হ'ব আৰু কচোন কথাটো কি হ'ব আৰু মোৰ লগত যে প্ৰিয়া ককাইকে বিয়া পাতিলে নহয় নবৌকে বিয়া বুলি গিফ্টত প্ৰিয়াক এটা আইফোন দিছে আৰু আমাৰ কি দিলে হা এটাই ক'ৰ পৰা ভিক্ষাৰী এজনী উঠাই নিলে ঠিক নাই মানুহৰ আগত দেখুৱাবলৈ লাজ লাগে যিটোহে ফ্ৰক দিলে ভণ্টি তুমি কি ভণ্টি সঁচা কথাটো ক'লে বেয়া পাই লাভ নাই মোক মই মানুহৰ মুখতে কথা কওঁ পেটত এটা মুখত এটা নকওঁ মণি মণি থাকো দা শুন তই কিন্তু সেনেকুৱা ভিক্ষাৰী ঘৰৰ পৰা ছোৱালী নানিবি তই যিহেতু এতিয়া চাকৰি পালি গতিকে ধনী ঘৰৰ ছোৱালী পাবি আৰু ধনী ঘৰৰ ছোৱালী আনিবি বুলি আশা ৰাখিলোঁ কোনোবা ভিক্ষহুৰ জীয়েকৰ প্ৰেমত পৰি কিন্তু পগলা হৈ লৈ নাহিবি কৈ দিছোঁ মোৰ লগৰ ল'ৰা ছোৱালীবিলাকৰ লগত ষ্টেটাছৰো কথা আছে নহয় এজনী ভিক্ষহু আহিল তই কিন্তু ভুলতো সেইটো কাম নকৰিবি কৈ দিলোঁ জোনালী তুমি আহিলা কি হ'ল আজি অকণ সোনকালে আহিলা যে এই কাম সোনকালে শেষ হ'লো সেইকাৰণে সোনকালে আহিলোঁ পিছে তোমাৰ কি হ'ল এই সন্ধিয়া হওঁ লাগিছে ৰুমৰ ভিতৰত সোমাই মন মাৰি বহি আছে যে নাই এনেই মোক মিছা নামাতিবা দেই নিশ্চয় মা বা ভণ্টিয়ে তোমাক কিবা এটা ক'লে ন তুমি কেনেকৈ গম পাই যোৱা মই যে মন মাৰি থাকিলে কিবা এটা হৈছে বুলি তোমাক মই মনে প্ৰাণে ভাল পাই পলুৱাই দিছোঁ গতিকে তোমাৰ সকলো কথা মই জানো তুমি কি কাৰণত মন মাৰি থাকা কেতিয়া কি কৰা সকলো মই জানো কি হ'লনো কোৱাচোন মায়ে কিবা ক'লে নি নাই মায়ে একো কোৱা নাই ভণ্টি লগৰ প্ৰিয়া যে তাইক ককাইকে বিয়া পাতিলে নহয় তাইক বোলে আইফোন এটা গিফ্ট কৰিছে বৌয়েকে তাকে দেখি আমাৰ এজনী আহি মোক ঢেৰ কথা শুনাইছে ভাইটিক কৈছে বোলে তই ধনী ঘৰৰ ছোৱালী আনিবি দাদাৰ দৰে দুখীয়া বিকহু ঘৰৰ ছোৱালী নানিবি যিয়ে লগত এটা সম্পত্তি আনিব নোৱাৰে এটা ভাল গিফ্ট দিব নোৱাৰে চোৱাচোন তাই বাৰু মোক এইবোৰ কথা শুনাব লাগেনে ইমান মৰম কৰোঁ তথাপিও তাই মোক যে অকণো ভাল নাপায় কি ক'বা দুখ নকৰিবা দিয়া মা আৰু তাইৰ স্বভাৱটো তেনেকুৱাই দেখিছানে নাই ভাইটিয়ে চাকৰিটো পাই ঘৰ দুৱাৰখিনি বনালে কাৰণেই ভাইটিক একেবাৰে ক'ব নোৱাৰা হৈ মৰম কৰে আৰু মোক দেখিবই নোৱাৰে তোমাৰ কথানো কি ক'ম নিজৰ ল'ৰাটোকে ভাল নাপায় আৰু মই যদি তাক সৰুৰ পৰা কষ্ট কৰি নপঢ়ালোহেঁতেন সি জানো চাকৰিটো পালেহেঁতেন দেউতা ঢুকোৱাৰ পাছৰে পৰা ঘৰখনৰ সম্পূৰ্ণ দায়িত্ব মোৰ ওপৰতে আহিল ভাইটিক পঢ়োৱাৰ পৰা আৰম্ভ কৰিলোঁ ভণ্টিক পঢ়োৱালৈকে সকলো মোৰে দায়িত্ব এতিয়া ভাইটিয়ে চাকৰিটো পালে কি নাপালে মোৰ যেন এইখন ঘৰত গুৰুত্বই নাইকিয়া হ'লো বেলেগৰ কথাটো বাদেই দিছোঁ কিন্তু মায়েতো অন্তত তোমাৰ কষ্টখিনি কথা বুজি পাব লাগিছিল মায়েও কিয় তোমাক অৱহেলা কৰে নিজৰ পেটৰ সন্তানটোকো এনেকুৱা কৰিব পাৰেনে ভাইটিক চাকৰি হ'ল বুলি ভাইটিকহে যেন সকলো মৰম দিব তুমি যেন কোনো মাহীমাকৰ ল'ৰাহে মোক বেয়া ব্যৱহাৰ কৰে মই ইমান জাত পাতি নলওঁ কিন্তু তোমাক যেতিয়া বেয়াকৈ কয় মোৰ বৰ বেয়া লাগে ইমান কষ্ট কৰাৰ পাছতো তুমি যেন এতিয়া অৱহেলাৰ পাত্ৰ হ'বলৈ লৈছা বাৰু সেইবোৰ বাদ দিয়া বেলেগে যি কয় কৈ থাকক কিন্তু মই সদায় তোমাক আগৰ দৰেই ভাল পাই থাকিম আৰু আমি দুয়ো সদায় সুখী হৈ থাকিম নালাগে আমাক বহুত টকা পইচা আমি ইটোৱে সিটোক যিখিনি মৰম দিম সেইখিনিৰে হ'ব আমাৰ মইতো সেইটো আশা কৰি জীয়াই আছোঁ তুমি নথকা হ'লে মই হয়তো ইমান দিনে চিন্তাত ক'ৰবাত গৈ মৰিয়ে থাকিলোহেঁতেন তোমাৰ মুখলৈ চাই তোমাৰ বাবেইতো মই জীয়াই আছোঁ তোমাৰ বাবেইতো মই কষ্ট কৰিছোঁ আৰু মইতো তোমাৰ বাবেই জীয়াই আছোঁ তোমাৰ মৰমৰ বাবেইতো মই এইখন ঘৰত থাকিব পাৰিছোঁ নহ'লে দেখোন ৰাতিপুৱাৰ পৰা গধূলিলৈকে চাকৰিৰ দৰে কাম কৰিও ভাল মাত এষাৰো নাপাওঁ ভাইটিটো ঘৰত নাথাকেই ভাইটিয়ে বাৰু কেতিয়াও বেয়াকৈ কৈ পোৱা নাই হ'লেও মা আৰু ভণ্টিয়ে কোৱা কথাত সি কেতিয়াও বাধা নিদিয়ে সেই কথাবোৰ শুনি মনে মনে ওলাইহে যায় মোক বেয়াকৈ কোৱা নাই যদিও আজিলৈকে ভণ্টিহঁতকো বেয়া কথা এটা ক'লে গালি সপনি এটা দি পোৱা নাই হ'ব দিয়া জোনালী যোৱাচোন মোৰ বাবে চাহ একাপ পৰাগৈ সেইবোৰ কথাকে আৰু কিমান পাতিবা চাওচোন সময়ে কাক ক'লৈ নিয়ে হয় দিয়া তুমি ঠিকেই কৈছা যোৱা তুমি মুখ হাতকেইটা ধুই আহাগৈ মই তোমাৰ বাবে চাহ একাপ কৰি আনো মা কি হ'ল মা আমাৰ মা আৰু ওচৰৰ খুৰী এজনী আহিছে আহকচোন আপুনি কথা পাতকহি মই মাহঁতৰ বাবে চাহ কৰোঁগৈ কি হ'ল তই দেখা নাই মই যে টিভি চাই আছোঁ হা তোৰ মাৰ লগত কথা পাতিবলৈ মই এতিয়া সদায় চাই থকা চিৰিয়েলখন কি এৰি থৈ যাব লাগিব হা যি বনাও বনাই থাকগৈ মই তোৰ মাৰ লগত কথা পাতিবলৈ ৰৈ থকা নাই ভিক্ষাৰী চব মা কিয় তেনেকৈ কৈছে ইমান দিনৰ মূৰত আমাৰ মা এইখন ঘৰলৈ আহিছে আপুনি মা দেখা নিদিলে বেয়া নাপাব জানো লগতে আকৌ খুৰী এজনীও আহিছে কি বুলি ভাবিব বাৰু যি ভাবে ভাবি থাকক তোৰ মাৰ লগত কথা পাতিবলৈ মোৰ হাতত সময় নাই বুজিছ তোৰ মাৰে একেবাৰে মুকেশ আম্বানী ঘৈণীয়েক নহয়
যে মই গৈ একেবাৰে ভৰিত পৰিমগৈ? হ'ব দিয়ক মা, নালাগে দিয়ক। মই আকৌ খুৰীজনীৰ লগত অহাৰ বাবেহে আপুনি কথা পতা গৈ হ'লে ভাল আছিলে বুলি ভাবিছিলোঁ। যা, মই টিভি চাই আজৰি হ'লে নিজে ওলাই যাম। তই মোক কেতিয়া কি কৰিব লাগে অৰ্ডাৰ দি থাকিব নালাগে। আৰু শুন, চাহত চেনি তেনি অলপ কমাই দিবি, বুজিছ? অলপমান হিচাপত চলিবি। মাৰেহঁত আহিলে বুলি প্লেট ভৰাই একেবাৰে বিস্কুট চানা ভুজিয়া চব নিদিবি, অকণমান হিচাপত দিবি। যেনেকুৱা মানুহ তেনেকুৱাকৈ দিবি, বুজিছ? ঘৰততো চাহৰ লগত বিস্কুট এটা চাগে কোনোদিন খায়ে পোৱা নাই। গতিকে সেইবোৰ মানুহক মোৰ ঘৰত প্লেট ভৰাই বস্তু দিবলৈ তোৰ গিয়েৰে বস্তু আনি থোৱা নাই, বুজিছ? অলপমান হিচাপত দিবি। আৰু শুন, ভাত বনালেও নিৰামিষ বনাবি। ডিম আছে নহয়, ডিমকে আমলেট কৰি দিবি। মাছ মাংস গোটোৱাৰ চিন্তা নকৰিবি কিন্তু। কিন্তু মা, ইমান দিনৰ মূৰত মাহঁত আহিছে, সুদা ভাতকেইটা খুৱাই পঠিয়াম নে? তোক কৈছোঁ নহয়, ডিম বনাই দিবি বুলি। ডিমটো কি সুদা ভাত হ'ল নেকি? কিন্তু মা, কোনো কিন্তু নাই। মোৰ ল'ৰাটোৱে চাকৰি পাই ঘৰখন চলাব পাৰিছেহে। তোৰ গিয়েৰে একেবাৰে লাখ টকা নাপায় নহয়। তই একেবাৰে যি মন যায় তাকে আনি খৰচ কৰিবলৈ। যা, যি কৈছোঁ তাকে শুনিবি। হ'ব দিয়ক মা। আৰু শুন, চাহত গাখীৰ নিদিবি, চাহপাত বেছিকৈ লাগিব। আৰু গাখীৰকণ মাজনী আহি কলেজৰ পৰা খাবলৈ থৈছে। গতিকে তই আকৌ চাহ বনাই গাখীৰকণ শেষ কৰি নেপেলাবি। হ'ব দিয়ক মা। আবেগৰ কথা শুনি জোনালীৰ মনটো বহুত বেছি দুখ লাগে। ইমান দিনৰ মূৰত তাইৰ মাক আৰু খুৰীয়েক আহিছিল, কিন্তু খুৰীয়েক আৰু মাকক তাই মনৰ পচন্দৰ মতে কিবা এটা খুৱাবও নোৱাৰে। সিহঁতৰ ঘৰখন দুখীয়া হোৱাৰ বাবে মাক আৰু ভনীয়েকে মুঠতে তাইৰ ওপৰত সদায় কথা শুনায়। আৰু তাইৰ মাক দেউতাক আহিলে ভাল ব্যৱহাৰ নকৰে। তাই মনতে বৰ দুখ পালে। উপায় নাই, কৰিবনো কি? ইফালে প্ৰবীণো ঘৰত নাছিল। সেয়েহে তাইৰ মাকে যেনেকৈ ক'লে তেনেকৈয়ে মাকহঁতক খুৱাই বুৱাই শুশ্ৰূষা কৰি পঠিয়াই দিলে। মাছজনী আহি আৰ্থিক ভাৱে সাজ খাবলৈ নাপায় মোৰ ঘৰত। দুখীয়া হ'লো বুলি ইমানো অৱহেলা কৰিব লাগেনে? মোৰ মাৰ লগত ভালকৈ ভাত দিবলৈ তোৰ সময় নাই। ভালকৈ ভাত এসাঁজো খুৱাব নাপালোঁ। একেলগ মা আহিছিলে বুলি নকওঁৱে, ক'লে আকৌ মোকে খং কৰিব। খবৰ এটা দি মাংস অকণমান আনিবলৈ নগ'লো বুলি। সেয়াও যদি এইবোৰ কথা কওঁ মনত বৰ দুখ পাব। গতিকে নোকোৱাকৈ থকাই ভাল। কিয় জানো মায়ে মোক ইমানেই বেয়া পায়। মোৰ লগতে মানুহজনকো দেখিবই নোৱাৰে। দুখীয়া ঘৰৰ পৰা ছোৱালী আনিলে বাবে মানুহজনকো নিজৰ মাক হৈও দেখিবই নোৱাৰা হ'ল। কেৱল ভাইটি আৰু ভণ্টিকে ভাল পায়। ভাইটিয়ে চাকৰি কৰিছে যে, বহুত টকা আছে, সেইবাবে ভাইটিকে গুৰুত্ব দিয়ে। ইমানখিনি কৰাৰ পাছতো জোনালীয়ে কিন্তু সিহঁতৰ প্ৰতি বেয়া ভাৱ নাৰাখে। তাই সিহঁতক সন্তুষ্ট কৰিবলৈ সদায় উঠি পৰি লাগে। এনেদৰেই দিনবোৰ বাগৰিবলৈ ধৰিলে। অঁ, কোৱা। এই জাষ্ট অফিচৰ পৰা আহি পেলাই অকণমান ৰেষ্ট লৈছোঁ। তুমি? অঁ, হয় নেকি? মই একো গমেই নাপাওঁ নহয়। আছে। অঁ, সেইটো কথা। ৰ'বা, মই মাৰ আগৰ কথাটো আলোচনা কৰিম। অতি সোনকালে তোমালোকৰ ঘৰলৈ মাক লৈ মই গৈ আছোঁ। সৰু, কলৈ যোৱাৰ কথা পাতি আছ? মা, মানে কি মানে কৰি আছ? নক কিয়? অকল কথাই পাতি থাকিবি নে মাৰৰ সঁচা কথাবোৰ কবি? মানে মা, তুমি কেনেকৈ গম পালা? মাজনীয়ে মোক সকলোবোৰ কৈছে। তই যে ছোৱালীজনী ভাল পাই আছ সকলো জানো। আৰু ছোৱালীজনী ঘৰখনো যে বৰ ধনী সেইটোও জানো। তই কি ভাবিছ মই কি আপত্তি কৰিম? তই যেতিয়াই কওঁ মই তেতিয়াই ছোৱালীজনী ঘৰলৈ যাবলৈ ৰেডি হৈ আছোঁ, তাইক খুজিবৰ বাবে। তোৰো বিয়াখন পাতি দিব পাৰিলে মোৰ আৰু চিন্তা নাই। কি মা, তোমাৰ কোনো আপত্তি নাই? মই এইমাত্ৰ মল্লিকাৰ লগত তাকে পাতি আছিলোঁ জানা। তাইৰো ঘৰত বিয়াৰ কথা বতৰা চলিছে বোলে। সেইবাবে অতি সোনকালে গৈ তাইৰ ঘৰৰ পৰা খুজিবগৈ লাগে। মই মাত্ৰ তাইক কৈছিলোঁহে তোমাক লৈ যোৱাৰ কথা। আৰে, সেইটো কথা ক'বলৈ তই ইমান সংকোচ কৰিব লাগেনে? মই যাম আকৌ, কিয় নাযাম? তই যেতিয়াই কওঁ তেতিয়াই যাম। ঠিক আছে তেতিয়াহ'লে মা, চানডে দিনা মোৰ অফিচো বন্ধ থাকে, সেইদিনাই ওলাবা। আৰু হেৰি নহয়, অকলে গ'লেতো নহ'ব। দাদাবৌ আৰু খুৰা খুৰীকো লৈ গ'লে ভাল হ'ব নেকি? নালাগে, তই মই আৰু খুৰা খুৰীয়ে যাম। দাদা আৰু বৌয়েৰক লগ ধৰিব নালাগে। সিহঁতকেইটা যাব নালাগে। যিমান যি হ'লেও মল্লিকাৰ ঘৰখন ইমান ধনী যেতিয়া, তোৰ বৌয়েৰক নিলে সিহঁতেতো সুধিবই ক'ৰ ছোৱালী কি কথা। সেইজনীক নিলে লাজহে পাব লাগিব। গতিকে সিহঁতৰ আগত যোৱাৰ কথা কোনো পধ্যে নকবি। আৰু মাজনীতো যাবই ন। বাৰু মা, তুমি যি ভাল দেখা কৰিবা। ভণ্টি, ভাইটি, মা,
তোমালোক ক'ৰবাত ফুৰিবলৈ যোৱা নেকি? ইমান ধুনীয়াকৈ ওলাইছা যে আজি। ফুৰিবলৈ নহয়, সৰু দাৰ বাবে ছোৱালী খুজিবলৈ যাওঁ। কি সৰু বাৰ লগত ছোৱালী খুজিবলৈ যোৱা? শুনা নাপাওঁ নেকি এবাৰতে ক'লে? তোমালোক সৰুৰ বাবে ছোৱালী খুজিবলৈ যোৱা অথচ মই গমেই নাপাওঁ। আৰু সেই এতিয়া কৈছা, তাকো মই সুধি লওঁ। তাতেনো কি হ'ল, এতিয়াতো গম পালি? কি ঘৰখনৰ ডাঙৰ ল'ৰাটো হৈ ভাইটোৰ তুমি ছোৱালী খুজিবলৈ যাবলৈ ওলাইছা, অথচ মোক এষাৰ কথা কোৱা নাই। আৰু এতিয়া তাতে কি হ'ল বুলি ক'বলৈ আহিছা? হ'ব দে, একো ডাঙৰ কথা নহয়। ভণ্টি, তোমালোকৰ কাৰণে ডাঙৰ কথা নহ'ব পাৰে, কিন্তু মোৰ বাবে ডাঙৰ কথা। আৰু ভাইটি, তুমি মোক কথাটো কোৱাৰ প্ৰয়োজন বোধ নকৰিলা ন? মই কি জানো, মইতো মাক কৈছো, মায়েতো কৈছে বুলি ভাবিছো। হ'ব, সাধাৰণ কথাটোকে ইমান ডাঙৰ কৰিব নালাগে। ভুলটো তোৰ নিজৰ গাতে। নিজৰ ইচ্ছামতে সেই দুখীয়া ঘৰৰ ছোৱালীজনী বিয়া কৰা আইনীয়ে আমাৰ ঘৰৰ মান সন্মান সকলো শেষ কৰিলি। এতিয়া তোক লগত নিও কেনেকৈ সেই ঘৰ মানুহলৈ, যিহে ধনী মানুহৰ ঘৰত ছোৱালী চাবলৈ যাবলৈ ওলাইছো। তোৰ নিয়া মাত্ৰকে তই কি কৰ, ক'ৰ পৰা ছোৱালী আনি কি কথা সকলোবোৰ ক'ব নালাগিব। কেনেবাকৈ সিহঁতে গম পাওক দুখীয়া ঘৰৰ ছোৱালী আনিছে বুলি, সৰু বিয়াখনো কেঞ্চেল হওক। সেইকাৰণেহে তহঁতক একো কোৱা নাই। হ'ব দে, একো ডাঙৰ কথা নহয়। হয় নেকি? মোক নিলে মানে তোমালোকে লাজ পাবা, সেইবাবে মোক খবৰটো দিয়াৰো প্ৰয়োজন বোধ নকৰিলা। মই মানে এইখন ঘৰৰ ডাঙৰ ল'ৰা এনেই হ'লো। মোক নজনোৱাকৈ ইমান ডাঙৰ কাম এটা কৰিবলৈ আগবাঢ়িছা, অথচ আমাৰ হালত তাকো এষাৰ কথা কোৱা নাই। মা, তুমি এনেকুৱা কৰিবা বুলি ভবা নাছিলো। চুপ থাক, তইয়োতো সেই ভিকহু ঘৰৰ ছোৱালীজনী আনি সোমোৱাই দিবি বুলি ভবা নাছিলো। হাজাৰ বাধা দিয়াৰ পাছতো সেইজনী আনিহে এৰিলি। তহঁতক যে ঘৰখনত সোমাবলৈ দিলোঁ, সেয়াই ডাঙৰ কথা বুলি ভাব। এইখন ঘৰ সৰুৱে চাকৰি কৰি বনাইছে। এইখন ঘৰত যে থাকিবলৈ পাইছ, সেয়াই বহুত ভাগ্য বুলি ভাব। মায়ে ঠিকেই কৈছে, কিনো মিছা কথাটো কৈছে। হ'ব দিয়া, তোমালোকে এতিয়া ঘৰত দেৰি কৰি থাকিব নালাগে। মোৰেই ভুল হ'ল, মোক ক্ষমা কৰি দিবা। মই তোমালোকক ক'ত যোৱানো বুলিও সুধিব নালাগিছিল। আচলতে এইবোৰ সোধাৰ মোৰ অধিকাৰেই নাই। হ'ব, সৰুদা, ব'ল, তই গাড়ী উলিয়া গৈ। সিয়াৰ লগত কথা পাতি থাকিলে আমাৰ আৰু তাত গৈ পোৱা হ'ব আৰু। ব'ল সৰু, গাড়ী উলিয়া গৈ। নিজৰ মা, ভণ্টি, ভাইটিয়েও মোক এনেকৈ অৱহেলা কৰিব লাগেনে? ইমান ডাঙৰ কাম এটাৰ বাবে আগবাঢ়িছে, অথচ ঘৰৰ ডাঙৰ ল'ৰাটো হৈ মই গম নাপাওঁ। ইমানেই বেয়া নে মই? ইমানেই ডাঙৰ ভুল কৰিলো নে? জোনালীক বিয়া কৰাই মই ইমান ডাঙৰ ভুল কৰিলো নে? যে মই ঘৰখনৰ ইমান ডাঙৰ কথা এটা জনাৰো মোৰ অধিকাৰ নহ'ল। এয়া চব মোৰ বাবে হৈছে। জোনালী? মোৰ বাবে হৈছে। মোৰ দৰে দুখীয়া ঘৰৰ ছোৱালী এজনী ননা হ'লে তোমাক হয়তো ইমান অৱহেলা নকৰিলেহেঁতেন। কি কৈছা তুমি এইবোৰ? তুমি মানে সকলোবোৰ শুনি আছিলা? মই তোমালৈ চাহলৈ আহিবলৈ লওঁতেই সকলোবোৰ ভিতৰৰ পৰা শুনি আছিলো। সঁচাকৈ মোৰ মনটো বহুত বেয়া লাগিছে। ভাইটি ইমান ভাল দিন এটাৰ ইমান ডাঙৰ খবৰ এটা আমাক নিদিলে। একেখন ঘৰতে থাকি আমি একো কথাই গম নাপালো। হয় দিয়া, মই বৰ দুৰ্ভগীয়াও। নিজৰ ভাইটোৰ বিয়া কথা পাতিবলৈ মই যাবলৈ সুযোগ নাপালো। মই ইমানেই বেয়া। নিজৰ মায়ে মোক আৰু ভাইটিৰ মাজত ইমানেই অৱহেলা কৰে যে ভাইটিক বহুত মৰম কৰে আৰু মোক এয়া। অথচ দেউতা ঢুকোৱাৰ পাছত ঘৰখনৰ দায়িত্ব ল'বলগীয়া জহতে পঢ়া শুনা কৰিব নোৱাৰিলো। ভাইটোকে পঢ়ালো। মোৰ বাবে সি আজি পঢ়া শুনা কৰি চাকৰি কৰি ঘৰে দুৱাৰে বনাব পাৰিছে, গাড়ী ল'ব পাৰিছে। অথচ আজি মোৰ এইখন ঘৰত কোনো মূল্যই নাই। সঁচাকৈ সিহঁতে তোমাৰ কষ্টৰ কথা পাহৰি গ'লো। তুমি যে নিজে নপঢ়ি ঘৰখনৰ কাৰণে ইমান কষ্ট কৰিলা, এই কথাবোৰ সিহঁতে দুদিনতে পাহৰি গ'ল। হ'ব দিয়া, পৃথিৱীত ভগৱান আছে নহয়, সিহঁতৰ ভাগে সুখী হওক আৰু আমি আমাৰ ভাগে। হয় দিয়া জোনালী, মই আজি নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাই। মোৰ নিজৰ মা, ভণ্টি, ভাইটিয়ে মোক এনেকৈ অৱহেলা কৰিব পাৰিলে। সঁচাকৈ আজি বহুত বেছি দুখ লাগিছে জোনালী। হ'ব দিয়া, এতিয়া আৰু সেইবোৰ চিন্তা কৰি থাকিব নালাগে। আহা, তোমাৰ চাহকাপ মই গৰম কৰি দিওঁ, খাই লৈ আহি। নাই নালাগে দিয়া জোনালী। মই আৰু চাহ নাখাওঁ। আজি দিনটোৰ বাবে মোৰ পেট ভৰি গ'লেও মোৰ আৰু পেটলৈ একো নাযায়। মা, তুমি বোলে মোক মাতিছিলা? মাতিছিলো। তহঁতৰ লগত মোৰ এটা দৰকাৰী কথা আছে। দৰকাৰী কথা? কি দৰকাৰী কথা মা? মানে কথাটো শুন দেই। সিদিনাখন তহঁতক ছোৱালী খুজিবলৈ যাওঁতে লগ নধৰাৰ বাবে বেয়া পালি, কিন্তু সেইবাবে মই সকলোবোৰ কথা এতিয়া তহঁতৰ আগত আলোচনা কৰিলোৱেই। বিয়াখন কেনেকৈ হ'ব, কেতিয়া হ'ব, ক'ত হ'ব, কি কথা সকলোবোৰ গম পালিয়েই। কিন্তু এতিয়া কথাটো হ'ল মানে কি, মল্লিকা হ'ল একদম ধনী ঘৰৰ ছোৱালী, তাই বিন্দাছ থকা ছোৱালী। গতিকে তাই মানে ঘৰখনত জইণ্ট ফেমিলি থকাটো নিবিচাৰে। মল্লিকা বৌয়ে একোমান মানুহৰ লগত থাকি ভাল নাপায়।
সেয়েহে তহঁত দুটাক বোলে বেলেগ কৰি দিব লাগিব তেতিয়াহে তাই এখন ঘৰলৈ বিয়া হ'ব ই তাৰমানে আমি বেলেগ হৈ যাব লাগিব বেলেগ হৈ যাব লাগিব কি কৰিম উপায়টো নাই ইমান ধনী ঘৰৰ ছোৱালী আহিব তাই আৰু এইটো কথাতে যদি বেয়া পায় সৰুৰ লগত বিয়াখন কেঞ্চেল কৰি দিয়ে সৰুৱে জানো মনত দুখ নাপাব সেয়েহে একো নাই দে এদিন হ'লেও এদিন বেলেগ হ'বই লাগিব নহয় তহঁতৰ মাটি সম্পত্তিখিনি মই তহঁতৰ নামত কৰি দিম আৰু সৰু ভাগখিনি সৰু হাতত থাকিব গতিকে চিন্তা কিহৰ ঘৰ এটা বনাই লওঁ তহঁতৰ মাটিখিনিত মা আপুনি এইবোৰ কেনেকৈ ক'ব পাৰে ইমান দিনে এখেতে কষ্ট কৰি ঘৰখনৰ কিমান কি কৰিলে আপোনালোকেতো নিজেই দেখিছে তেনেকুৱা স্থলত আজি ঘৰৰ পৰা উলিয়াই দিবলৈ ওলাইছে আপোনালোকে হ'ব তুমি কান্দা কটা কৰি পেলাই কথাবোৰ বেছি বহলাই নাথাকিবা এইবোৰ একেবাৰে সাধাৰণ কথা কি ডাঙৰ কথাটো হ'লো এনেও এদিনটো বেলেগ হ'বই লাগিব একেলগতে থাকিব নোৱাৰে কিন্তু মই এতিয়া হঠাতে ঘৰটো মানে কেনেকৈ গুচি যাওঁ ঘৰটোতো দুদিনত বনোৱা বস্তু নহয় হ'ব তই বাহিৰে ঘৰ এটা বনাই ল তোক এতিয়া একেবাৰে পকা ঘৰ এটা বনাবলৈ কোৱা নাই নহয় যেনেকৈ তেনেকৈ তহঁত দুটা থাকিব পৰাকৈ ৰুম দুটা হ'লেই হ'ল বিয়ালৈ এমাহ আছে দেখোন তাৰ আগত তহঁত যাতে সেইটো ঘৰলৈ যাওঁ আৰু শুন তালৈ গলি বুলি যে ইয়াত থাকিব নোৱাৰিবি সেইটো কোনো কথা নহয় ইয়াত জোনালীক লাগিবই বিয়া বুলি কিমান কাম আছে সকলোবোৰতো তাই চম্ভালিব লাগিব গতিকে তহঁতে যি কৰ সোনকাল কৰ মই মাটি বাৰীবোৰ তহঁতৰ দুটা নামত ঠিক ঠাক কৰিছোৱেই তহঁতৰ ভাগত পোৱাবিলাক লিখি দিম গতিকে তহঁতে এতিয়া নিজৰ ঘৰটো বনোৱাৰ চিন্তা কৰ হ'ব দিয়া মা তুমি চিন্তা কৰিব নালাগে তুমি কোৱাৰ দৰে কৰিম মই ঘৰ এটা আজি ল'ম মা মোৰ বাবে তোমালোকৰ অসুবিধা হোৱাটো তোমালোকৰ দুখ হোৱাটো মই নিবিচাৰোঁ মা কি হ'লেনো কান্দা কটাখন কৰিছ মই আৰু ইচ্ছামতে তোক ঘৰৰ পৰা উলিয়াই দিয়া নাই নহয় কি কৰিবি আৰু মল্লিকা আৰু জইণ্ট ফেমিলিত থাকিব বেয়া পায় সেইটো কাৰণেহে কিনো কৰিম আৰু উপায়টো নাই হ'ব দিয়ক মা হ'ব আমি আপোনালোকে কোৱাৰ দৰে কৰিম মা চিন্তা নকৰিব আমাৰ বাবে আপোনালোকৰ একো অসুবিধা নহয় বাৰু তহঁতে ঘৰটো বনোৱা কামটো আৰম্ভই কৰি দিব পাৰোঁ আৰু সোনকালে হ'ব তেতিয়া হ'ব দিয়া মা মই সোনকালে ঘৰটো বনোৱা কামত লাগিম মাজনী ব'ল ওলাগৈ সৰুৱে আজি কাপোৰ কিনিবলৈ যোৱাৰ কথা নহয় তই পচন্দ কৰি দিব লাগিব নহয় সোনকালে ওলাগৈ ব'ল মা মই নগ'লে হ'বনে আৰু ধুনীয়া কাপোৰ পচন্দ কৰিব লাগিব নহয় মল্লিকাবো আহিবই বাৰু হ'লেও আৰু ময়ো লগত থাকিলে ভাল হ'ব দিয়াচোন মোলেও কিনিম নহয় বিয়াত পিন্ধিবলৈ তোন আকৌ সেইটোহে ব'ল এইবোৰ আমাৰ লগত কি হ'বলৈ ধৰিছে জোনালী নাজানো ভগৱানে আমাক কিহৰ পৰীক্ষা লৈছে কিন্তু কি কৰিম কোৱা মাহঁতে যেনেকৈ কৈছে তেনেকৈ কৰিব লাগিব সোনকালে আমাৰ ঘৰটো বনাব লাগিব ইয়াৰ পৰা আমি চিৰদিনৰ কাৰণে ওলাই যাব লাগিব যাওঁ বুলি এইখন ঘৰৰ পৰা কেনেকৈ ওলাই যাওঁ জোনালী যিখন ঘৰত মোৰ ইমানবোৰ স্মৃতি জড়িত হৈ আছে যাবতো লাগিবই আমাৰ বাবে কাৰোবাৰ অসুবিধা হোৱাটো জানো তুমি বিচাৰা হয় দিয়া তুমি ঠিকেই কৈছা আমাৰ বাবে কাৰো অসুবিধা হ'ব নালাগে আমি ওলাই গুচি যাম এইখন ঘৰৰ পৰা কথামতে কাম মাকে সেই ককাক ভাই খালৰে নামত সকলোবোৰ সা সম্পত্তি ভাগ কৰি দিলে আৰু জোনালীহঁতৰ ভাগত পৰা মাটিখিনিত সিহঁতে সৰুকৈ এটা ঘৰ সাজি ল'লে আৰু ইফালে সৰুৰ বিয়াখনো ধুমধামেৰে হৈ গ'ল পিতা 12টা বাজিলে এজনী এতিয়ালৈকে উঠাই নাই চা ল'ৰাটো এই অফিচলৈও গৈ পালেগৈ হেও মল্লিকা বোৱাৰী উঠা আকৌ ইমান সময়লৈকে শুই থাকে নেকি মাই গড এজনীয়ে এতিয়া ৰাতিপুৱা বুলি ভাবি আছে 12টা বাজি গ'ল তাতে মই কি কৰিব লাগে 12টা বাজি গ'ল সেইকাৰণে আহি পেলাই মোক সেনেকৈ চিঞৰি উঠাই দিছেহি কি কাৰণে মোক এনেকৈ ডিষ্টাৰ্ব কৰিছেহি মই ঘৰত 2টা বজাত কেনে উঠো যেতিয়া মনে মই তেতিয়া উঠিম নহয় মই কি এখন ঘৰ চাকৰণি নেকি যে ৰাতিপুৱা 5টা বজাতে উঠি পেলাই কাম বন কৰিবলৈ একেবাৰে ক'ব নহয় উঠিব লাগিব নহয় মানে বোৱাৰী ৰাতিপুৱা বোৱাৰী মানুহ সদায় সোনকালে উঠিব লাগে মই তোমাক চাকৰণি বুলি কোৱা নাই নহয় সময় হ'ল কাৰণেহে ইয়াক মই খুৱাই বুৱাই পঠিয়ালোঁ তুমি ইমান দেৰিলৈকে শুই থকাৰ কাৰণেহে মই তোমাক উঠাইছিলোহি এতিয়া তুমি বোৱাৰী হ'লা আৰু কি হ'ল বোৱাৰী হ'লো বুলি কি মোৰ অভ্যাসবোৰ মই সলনি কৰিম বুলি ভাবিছে নেকি আপুনি মই বোৱাৰী হৈহে আহিছোঁ চাকৰণি হৈ নহয় আৰু মই কাৰো তলত নচলোঁ মোৰ যেতিয়া মন যায় তেতিয়া উঠিম যি মন যায় তাকে কৰিম আপুনি মোক একো কথা এটা বাধা দিব নোৱাৰিব মই এইবোৰ কথা আপোনাক আগতেই কৈ আহিছোঁ যে মোৰ যি মন যায় মই তাকে কৰিব পাৰিম নহয় মানে তোমাক মই সেই বুলি ক'ব বিচৰা নাই প্লিজ এতিয়া যাওকচোন আপুনি মোৰ টোপনিটো খাৰাপ কৰিলে আৰু মোৰ মূৰটো নাখাব ৰাতিপুৱা যাওক বুলি কৈছোঁ ওলাই যাওক হ'ব দিয়া তুমি গা পা ধুই আহিবা ভাত পানী মই ডাইনিঙতে উলিয়াই থৈ দিছোঁ গড এতিয়াই মই কি ভাত খাম মোৰ বাবে একাপ কফি দি পঠাওক ভণ্টিৰ হাতত মই বিচনাতে মই কফি খাবলৈ নাপালে দিনটো
দিলে মোৰ মূৰটো বিষাই থাকে অ হ'ব দিয়া মই নিজে লৈ আহিম বাৰু বনাই তাই নাই নহয় কলেজলৈ গ'ল হ'ব হ'ব আপুনি এতিয়া ৰৈ থাকিব নালাগে যাওক সোনকালে আনকৈ তোমাৰ যে ৰিচিপশ্যনৰ দিনা যে পিন্ধিছিলা কাপোৰযোৰ মোৰ যে ইমান ভাল লাগে সেই কাপোৰযোৰ কাইলৈ মোৰ লগৰ এজনীৰ বিয়া দিবা নেকি সেইযোৰ মোক পিন্ধি যাবলৈ মই মোৰ কাপোৰ আজিলৈকে কাৰো লগত শ্বেয়াৰ কৰা নাই তুমি কেনেকৈ ভাবিলা মই সেইযোৰ কাপোৰ তোমাক দিম বুলি ভুলতো নিদিওঁ সেইযোৰ নালাগে মই বেলেগ কাপোৰো নিদিওঁ কাৰণ মই লোকৰ তাত লগোৱাৰ পিছত পিন্ধিব নোৱাৰো আৰু মোৰ সকলোবোৰ মোৰ নিজৰ চইজৰ কাপোৰ সেইবোৰ কাপোৰ মই কেতিয়াও কাকো নিদিওঁ প্লিজ দিয়া না কিনো হ'ব মইহে পিন্ধিম একো লেতেৰা নকৰোঁ নহয় ন' বুলি কৈছে নোৱাৰো কি মোক ৰিকুৱেষ্ট কৰিবলৈ আহিছা মই কোৱা নাই নেকি লোকক মোৰ কাপোৰ দিব নোৱাৰো বুলি তোমাৰ কাৰণে কাপোৰ লৈ অহা নাই নহয় মই তোমাৰ কি একো কাপোৰেই নাই নেকি যে মোৰ ওচৰত কাপোৰ বিচাৰি হাবাথুৰি খাই ফুৰিছাহি কিনো হ'ব কিবা মোক কাপোৰযোৰ পিন্ধিবলৈ দিলে কাপোৰহে এই ঘৰখনত সঁচাকৈ মোৰ বিৰাট অশান্তি হৈ গৈছে বিয়া হ'লে মানে যে অশান্তি হয় বুলি মোক লগৰবিলাকে কৈছিলে সেইকাৰণে সোনকালে বিয়া হ'বলৈ মনে নাছিলে মা পাপাৰ কাৰণেহে এইবোৰৰ সোমোৱাটোৱে ভুল সঁচাকৈ দেই কি হ'লো মাজনী বোৱাৰীয়ে কি ইমান চিঞৰি চিঞৰি কৈ আছিলে আৰু তই দেখোন মনটো মাৰি আছ বৌক মই কাইলৈ মোৰ লগৰজনী বিয়ালৈ পিন্ধি যাবলৈ কাপোৰ এযোৰ খুজিলোঁ তেওঁ বোলে মোৰ লগত শ্বেয়াৰ কৰিব নোৱাৰে কি সাধাৰণ কাপোৰযোৰো পিন্ধিবলৈ দিব নোৱাৰেনে তাই মা দিব নোৱাৰে বোলে মোৰ বাবে বোলে কাপোৰ আনি থোৱা নাই দেখিছানে তেনেকৈ ক'ব লাগেনে বাৰু ইমান ধুনীয়া ধুনীয়া কাপোৰ সোপা আছে পিন্ধিবলৈ নিদিয়ে নিজে বৰকৈ নিপিন্ধে দেখোন নাইটি চুইদাৰ দুটাই বেছিভাগ পিন্ধি থাকে মোক কাপোৰ এযোৰো দিব নোৱাৰে হ'ব দে আই নিদিওঁ বুলি কোৱাৰ পিছতনো কি কৰিবি আৰু বাদ দে হ'লেও আৰু মোক তেনেকৈ ক'ব নালাগে বৌয়ে যে আমাক ভালকৈ কথা এটাও নকয় হয় দে তই ঠিকেই কৈছ মাজনী তাই একো কথা এটাই ভালকৈ নাপাতে আমাৰ লগত ইমান দেৰিলৈকে শুই থাকে ভাবিছিলোঁ ধনী ঘৰৰ ছোৱালী আনি সুখত থাকিব পাৰিম নাই এতিয়া হিতে বিপৰীতহে হৈছে কাম কৰি মৰিবলগীয়া হৈছে মই মা আগতেতো তুমি কাম কৰিবলগীয়া হোৱা নাছিল জোনালী বৌয়ে তোমাক একো কামেই কৰিবলৈ নিদিছিল কিন্তু এতিয়া হ'ব দে এতিয়া আকৌ তাইৰ কথা উলিয়াব নালাগে কৰিব পৰালৈকে কৰি থাকোচোন বাৰু দেখিছা নাই নবৌৰে ঘৰৰ ৰূপেই সলনি কৰি দিলে ইমানবোৰ যৌতুক আনিছে এইবোৰ দেখিয়েই মোৰ মনটো ভাল লাগে সেইটো অৱশ্যে হয় বাৰু ময়ো মোৰ লগৰবিলাকৰ আগত কম ফুটনি মৰা নাই নহয় আৰু সিহঁতেও একেবাৰে বিয়াত আহি চকুত থৰ লাগি চাই গৈছে আমাৰ ঘৰৰ বস্তুবোৰ দেখি বৈ অনা পাই এতিয়া একেবাৰে ঘৰখনৰ ইফালে চাবি নে সিফালে যাবি গোটেইখন নতুন বস্তুৰে একেবাৰে জাক জমক কৰি আছে হ'ব দিয়া হ'লেও বাৰু বৌয়ে যেনেকৈ সেই কথাবোৰ কয় মোৰ কিবা ভালেই নলগা হৈছে হ'বচোন দে হ'ব দে লাহে লাহে সকলো ঠিক হৈ যাব এতিয়া বিয়া হোৱানো কিমান দিন হৈছে হ'ব তুমি সদায় তেনেকৈ কোৱা লাহে লাহে ভাল হৈ যাব বিয়া হোৱা কিমান দিন হৈছে এতিয়া বিয়া হোৱা ৩-৪ মাহ পাৰ হৈ গ'ল এতিয়াও সেই ব্যৱহাৰ একেই হৈ আছে কাম এটাৰ হাতেই নিদিয়ে সকলোবোৰ তুমিয়েই কৰিব লাগে হ'বচোন দে কিবা এটা পালেতো কিবা এটা হেৰুৱাবই লাগিব ন চলি থাকচোন এনেকৈয়ে হে ৰাজুনালী মই কথা এটা ভাবিছোঁ কোৱাচোন কিনো কথা এই আমাৰ ভাইটি আৰু বোৱাৰীজনীক এদিন আমাৰ ঘৰলৈ মাতিব লাগিছিলে নেকি ভাত কেইটামান খাবলৈ কথাটো নহ'লে বেয়া হ'ব বুজিছানে মাতাৰ কথাটোতো ময়ো ভাবি আছোঁ কিন্তু ইমান ধনী ঘৰৰ ছোৱালী আমাৰ নিচিনা মাটি ঘৰত আহি পেলাই ভাত খাবহি জানো পাই ময়ো তাকেহে ভাবিছোঁ নামাতিলেও কথাটো বেয়া হয় বিয়া হোৱাও এতিয়া 4-5 মাহ হ'বৰ হ'ল এতিয়ালৈকে আমাৰ ঘৰলৈ এপাকো অহাই নাই নিজে ভাবিছিলোঁ ভাত এসাঁজ খাবলৈকে মাতোঁ নেকি হাঁহ এটা আনি আকৌ মাতিবলৈও ভয় লাগিছে কিজানি ডাইৰেক্ট নাহোঁ বুলি ক'লেতো বৰ লাজ পাব লাগিব হয় দিয়া ময়ো সেই কথাটোকে ভাবি তোমাৰ আগত ইমান দিনে কথাটো কোৱা নাই লোকে মাকৰ ঘৰৰ পৰা যৌতুক আনি ঘৰ ভৰ্তি কৰি দিছে আৰু আমাৰ দৰে দুখীয়া ঘৰত যে আহি পানী গিলাচো খাব সেয়া বহুত দূৰৰে কথা গতিকে এইবোৰ আশা বাদ দিয়া তাকেহে তুমি ঠিকেই কৈছা সিহঁতেতো এপাক আমাৰ ঘৰলৈ আহিব পাৰে আজিলৈকে ভৰি দিবলৈকে অহা নাই তেনেকুৱা স্থলত ভাত খাবলৈ নামাতোৱেই দিয়া আমাৰ দৰে দুখীয়াৰ ঘৰত ক'তনো খাবলৈ আহিব সিহঁতৰ ভাগে সুখী হওক আমি আমাৰ ভাগে সুখী হওঁ নে কি কোৱা সেইটোৱেই কালি গোবিনে কৈছে কি জানা মায়ে বোলে আজিকালি ঘৰৰ সকলো কাম কৰিব লাগে তাই বোলে একোৱেই নকৰে মালৈহে বেয়া লাগিছে আগতে যিজনী মানুহে তুমি অহাৰ পৰা বাচন কেইটাও ধুই পোৱা নাই সেই মানুহজনীয়ে এতিয়া বিচনাতে বোলে কফি বনাই দিব লাগে বোৱাৰীয়েকক মই সঁচা কথা কৈছো কালি গোবিনে লগ পাই পেলাই কৈছে আকৌ হয় নেকি তাকেহে আমি আৰু দুখীয়া ঘৰৰ ছোৱালীৰ কাৰণে পাত্তাই নাপালো এতিয়া ধনী ঘৰৰ অনাৰ কাৰণে বিচনাত কফি দিব পৰা হ'ল বাদ দিয়া সেইবোৰ ভাত হ'ল নে নাই দিয়া মোৰ কামলৈ যাবলৈ দেৰিয়ে হ'ব এতিয়া যোৱা হ'ল যদি দুইটালৈকে ভাতকেইটা উলিওৱা এগহা খাই উলিয়াই যাওঁ আৰু হ'ল তেনেকৈ মই তোমাক ক'বলৈ আহিছিলোঁ বোৱাৰী এইবোৰ কি পিন্ধিছা তুমি ক'ৰবালৈ যাবলৈ ওলাইছা হ'বলা ক'ৰবালৈ যাম কাৰণেতো ইমান ধুনীয়াকৈ ওলাইছোঁ কি পিন্ধিছা আপুনি কি দেখা নাই নেকি এইটো ড্ৰেছ পিন্ধি সেনেকৈ ওলাই যাবানে তুমি চাদৰ মেখেলা যে পিন্ধিব লাগিছিল গড এতিয়া কি পিন্ধি ওলাই যাব লাগিব আপোনাক সুধিব লাগিব নেকি মই
হা নহয় মানে তুমি হেতা বুৱাৰী ইমান ছুটি কাপোৰ পিন্ধি তুমি ক'ত যাবলৈ ওলাইছা মই অকলে যাবলৈ ওলোৱা নাই মনু যাব মোৰ লগত মোৰ লগৰ এজনী বাৰ্থডে পাৰ্টি হ'ল নহয় আৰু বাৰ্থডে পাৰ্টিত মই কি চাদৰ মেখেলা এযোৰে গোটেই গাটো ঢাকি যাম বুলি ভাবিছে নেকি আপুনি নাই নাই বুৱাৰী মই সেইটোলৈ কোৱা নাই তুমি য'তেই নোযোৱা কিয় ইমান ছুটি কাপোৰ পিন্ধিব নালাগিছিল দীঘল কিবা চুইদাৰ এযোৰ পিন্ধা হ'লেও বেলেগ কথা আছিল ইমান ভৰি চৰি উলিয়াই কলা ফুললৈকে তুমি উলিয়াই এনেকৈ যাব নোৱাৰিবা নহয় আপুনি 420 কথা মোৰ আগত নক'ব মোৰ যি মন যায় মই তাকে পিন্ধিম বুৱাৰী তুমি আজিলৈকে যি কৈছা মই তাকে শুনিছোঁ কিন্তু আজি মই তোমাক এনেকৈ ওলাই যাবলৈ নিদিম এইখন টাউন নহয় যে তুমি এনেকৈ ছুটি কাপোৰ পিন্ধি ওলাই যাব পাৰিবা মন এফালে আছোন অ' গড মই ক'ত ফচিলোঁ ৰ'ব আজি কিবা এটা কৰিব লাগিব মই এনেকৈ প্ৰতিটো কথাতে কথা শুনি থাকিব নোৱাৰোঁ ইমান বাধা কি হ'ল মা কিয় এনেকৈ কৰিছা তোমাৰ মাৰ কথা শুনাচোন মই এইযোৰ কাপোৰ পিন্ধাৰ কাৰণে তেওঁ মোক ওলাই যাবলৈ নিদিয়ে কি মা তুমি কিয় তেনেকৈ কৈছা তই মোক সুধিছ মই কিয় তেনেকৈ কৈছোঁ এইখন টাউন বুলি ভাবিছা নেকি যে ইমান ছুটি কাপোৰ পিন্ধি বোৱাৰীজনীক মই ওলাই যাবলৈ দিম মই আৰু নোৱাৰোঁ তোমাৰ মা আৰু ভণ্টিৰ লগত মই থাকিব নোৱাৰোঁ হয় তুমি মোক লৈ এইখন ঘৰৰ পৰা ওলাই ব'লা নহয় তোমাৰ মা আৰু ভণ্টিক এইখন ঘৰৰ পৰা উলিয়াই পঠিওৱা মই আৰু ইমানবোৰ হাকা বাধা মানি ইয়াত থাকিব নোৱাৰোঁ তুমি এইবোৰ কি কৈছা ৰ'বাচোন ৰ'বা মই ঠিকে কৈছোঁ তোমাৰ মা অকল ৰাতিপুৱাৰ পৰা গধূলিলৈকে মোক লেকচাৰ দি থাকে মই ঘৰত যিবোৰ কাম কৰি পোৱা নাই সেইবোৰ কাম মই ইয়াতো নকৰোঁ মই ইয়ালৈ বোৱাৰী হৈ আহিছোঁ বুজিছা মোৰ পাপাই ঘৰ ভৰাই যৌতুক দিছে ইয়াত কাম কৰিবৰ কাৰণে বা কাৰোবাৰ কথা শুনিবৰ কাৰণে নহয় গতিকে মই ইয়াত তোমাৰ মা আৰু ভণ্টিৰ লগত থাকিব নোৱাৰোঁ হয় তেওঁলোকক উলিয়াই দিয়া নহ'লে তুমি আৰু মই এইখন ঘৰৰ পৰা ওলাই যাম বোৱাৰী তুমি এইবোৰ কি কথা কৈছা তোমালোকৰ অবিহনে আমি কেনেকৈ জীয়াই থাকিম ক'লৈ গুচি যাম আমি মই সেইবোৰ একো নাজানো মুঠৰ ওপৰত আজিৰ পৰা মই আপোনালোকক সহ্য কৰি নাথাকোঁ হয় আপোনালোক ওলাই যাওক নহ'লে আমাক ওলাই যাবলৈ দিয়ক মা কি হৈছে এইবোৰ চাচোন মাজনী বোৱাৰীয়ে কি কৈছে আমি বোলে ইয়াত থকাৰ কাৰণে অশান্তি হৈছে সেয়েহে আমি ওলাই যাব লাগে নহ'লে বোলে সৰু আৰু বোৱাৰী ঘৰৰ পৰা ওলাই যাব কি দাদা তই একো নকওঁ যে মই আৰু কি ক'ম শুনিলে নহয় পিতেকে কি ক'লে গতিকে আমি ওলাই যাব লাগিব নে আপোনালোক দুজনী ওলাই যাব এখন ঘৰৰ পৰা ঠিক কৰক অতি সোনকালে সৰু তোৰ সন্মুখতে তোৰ মাৰক তোৰ ঘৈণীয়েৰে ইমানবোৰ কথা কৈছে আৰু তই মাথো শুনি আছ তই কিয় একো নক তেওঁ কি ক'ব তেওঁ এতিয়া মোৰ স্বামী আপোনাৰ পিছে ঘূৰি ফুৰিলে তেওঁৰ কাম নহ'ব নহয় মোৰ পাপাই গাড়ী পৰ্যন্ত গিফ্ট কৰিছে গোটেই ঘৰ ভৰাই বস্তু দিছে এতিয়া এইখন মোৰ ঘৰ গতিকে ইয়াত আপোনাৰ কোনো অধিকাৰ নাই বুজিলে আপুনি এটাই কথা কওক যে আপোনালোক ওলাই যাব নে আমি ওলাই যাম সৰু তই এতিয়া মনে মনে থাকিবি মাৰে আৰু ভনীয়েৰ কথা চিন্তা কৰিবলৈ তোৰ সময় নাই হা ক'লৈ যাম আমি কি কৰি খাম সকলো সা সম্পত্তি তহঁতৰ নামত ভগাই দিলোঁ আৰু এতিয়া মোৰ এইটো অৱস্থা হৈছে মইতো তোমাক কোৱা নাছিলোঁ যে বস্তুবোৰ ভাগ কৰি পেলোৱা বুলি তুমিহে সেইবোৰ সা সম্পত্তি ভাগ কৰি পেলাইছা মোৰ তাত কি দুখ দাদা তয়ো মানে বৰফলীয়া হৈ তুমি একদম চুপ থাকা মাজত মাতি নাথাকিবা ডাঙৰে কথা পাতি থকাৰ মাজত সৰুৱে বক কৰি নাথাকিবা কি হ'ল এতিয়া কি দগলাগি ৰৈ থাকিব নেকি নকয় কিয় আমি ওলাই যাওঁ নে আপোনালোক ওলাই যাব হে ভগৱান এনেকুৱা এটা দিনো যে কেতিয়াবা আহিব মই ভবাই নাছিলোঁ মোৰ ল'ৰাটো হৈ তই ঘৈণীয়েৰৰ কথাত এষাৰ মাত মাতিব পৰা নাই তালৈকে জন্ম দিছিলোঁ তহঁতক কিনো ডাঙৰ কথা অলপ দিনৰ আগতেতো দাদা আৰু বৌ এখন ঘৰৰ পৰা ওলাই গৈছে এনেও এদিন বেলেগ হ'ব লাগিব তুমি আৰু তাত বেয়া পাই লাভ নাই নহয় হয় নেকি তাতকৈ তই আমাৰ দুজনীক ঘৰৰ পৰা গতিয়াই উলিয়াই নিদিয় কিয় দাদা দৰকাৰ হ'লে সেইটো কৰিম হ'ব দিয়া বোৱাৰী সেইটো কৰিব নালাগে আমি নিজেই ওলাই যাম এইখন ঘৰ তাৰ চাকৰি টকাৰে বনাইছে গতিকে এইখন ঘৰত তাৰ অধিকাৰ আছে আমাৰ অধিকাৰ নাই গতিকে এইখন ঘৰৰ পৰা আমিয়ে ওলাই যাম তোমালোকেই সুখত থাকা আমিয়ে ওলাই যাম যাই যদি সোনকালে যাওক এতিয়া আমি পাৰ্টি কৰিবলৈ যাম গতিকে ঘৰত তলা মাৰি থৈ যাব লাগিব ওলাই যাওক কি বস্তু আছে আনি পেলাই ওলাই যাওক ভগৱান এনেকুৱা এটা দিন আহিব বুলি ভবা নাছিলোঁ দাদা এতিয়া নামাতিলি আমাৰ ফালে ইমান নিষ্ঠুৰ হ'লি মা আমি এতিয়া ক'লৈ যাম নাজানো বল নহ'লে দুইজনী নদীখনতে জাপ মাৰি মৰি থাকোঁ মা মোৰ মৰিবলৈ ভয় লাগে মই নোৱাৰোঁ দেই তই নোৱাৰ যদি থাক ময়ে মৰোঁগৈ
সন্তানৰ এনেকুৱা ব্যৱহাৰ পোৱাৰ পাছত কি বুলি জীয়াই থাকিম মই? অ' মা, আমি বহুত ডাঙৰ ভুল কৰিলোঁ জানা। ডাঙৰ বৌ কিমান ভাল আছিল। দুখীয়া বুলি আমি অৱহেলা কৰি বৌক কিমান অত্যাচাৰ কৰিলোঁ। বৌয়ে কিন্তু আমাক আজিলৈকে এষাৰ টান কথা কোৱা নাছিল। আৰু আমি বৌক ঘৰৰ পৰা উলিয়াই দিছিলোঁ চালনা কৰি। এতিয়া আমি নিজে ওলাই আহিবলগীয়া হ'ল। তই ঠিকেই কৈছ মাজনী, পাপ কৰিছিলোঁ। লক্ষীহেন বোৱাৰীজনী ঘৰৰ পৰা উলিয়াই দি তাইক অত্যাচাৰ কৰি এতিয়া তাৰ ফল মই হাতে হাতে পাইছোঁ। অ' মা, যি হ'ল এতিয়ানো আমি ক'লৈ যাম বাৰু? কোনেনো আমাক ঠাই দিব? ব'লা আমি ডাঙৰ দা ঘৰলৈকে যাওঁ। সিহঁতক আমি ক্ষমা খুজিম, নিশ্চয় আমাক ক্ষমা কৰি দিব। জোনালী বৌ, লখিমী, আমাৰ ঘৰৰ লখিমী আছিল। লখিমীজনীক খেদি কুলক্ষণীজনীক আনি আমাৰ এয়া অৱস্থা হ'ল। তই ঠিকেই কৈছ, ব'ল সিহঁতে ঠাই দিলেও নিদিলেও তাইৰ ওচৰত মই ক্ষমা খুজিব লাগিব। তাইক কৰা অত্যাচাৰৰ বাবে মই আজি উপযুক্ত শাস্তি পাইছোঁ। তাইৰ ওচৰত মোক ক্ষমা খুজিবলৈ লৈ এইটোকেই কৰোঁ। বহুত ডাঙৰ ভুল কৰিলোঁ আমি। জোনালী, মা আৰু ভণ্টি দেখোন। বঢ়িয়া। জোনালী, কোন আহিছে চোৱা আহিছো না। হা বা মা, বেগ চেগ লৈ ওলালাহি যে, দুইজনী ক'ৰবালৈ ফুৰিবলৈ যোৱা নিশ্চয়। হ'ব দিয়া, ক'ৰবালৈ যাবলৈ ওলাই যে এপাক মোক মাত এষাৰ দিবলৈ আহিলা। মই বৰ ভাল পাইছোঁ। নহ'লে ইমান দিনেতো ধনী ঘৰৰ ধুনীয়া বোৱাৰী পাই এই দুখীয়া পুতেৰাক পাহৰিছিলে। আৰে মা, ভণ্টি, চোৱাচোন জোনালী, তুমি কৈছিলা নহয় মাহঁত এপাক আমাৰ ঘৰলৈ অহা নাই বুলি। এয়া চোৱা, মা আৰু ভণ্টি আজি আমাৰ ঘৰলৈ আহিছে। মায়ে ভণ্টিয়ে ক'বলৈ যাবলৈ আহিছে হ'বলা। তাকে আমাক মাত এষাৰ দিবলৈ আহিছে জানা। মোৰ যে বৰ ভাল লাগিছে। কি হ'ল তোমাৰ? কিয় কান্দিছা? মই কান্দিছো। মই ক'ৰবালৈ যাবলৈ অহা নাই। বোপাই, মোক আৰু ভনীয়েৰক সেইখন ঘৰৰ পৰা নতুন বোৱাৰীয়ে উলিয়াই পঠিয়াইছে। আমাৰ লগত বোলে তাই থাকিব নোৱাৰে। আমাক ঘৰৰ পৰা উলিয়াই পঠিয়ালে। আমাৰ লগত বোলে থাকিব নোৱাৰে। এইটো কেনেকৈ হ'ব? তাই তেনেকৈ উলিয়াই পঠিয়াম বুলি ক'লে পঠিয়াব পাৰে নেকি? সেইখন দস্তুমত তোমাৰ ঘৰ। আৰু ভাইটি, সি কি নাছিলে নেকি? আছিলে। সি এতিয়া ঘৈণীয়েকৰ তলতীয়া হ'ল। তাই যি কয় সি তাকেই শুনে। সি এবাৰো আমাক মা ঘৰৰ পৰা নাযাবা বুলি নক'লে। কি? কেনেকুৱা ধৰণৰ মানুহ ইহঁত? নিজৰ মাকক এনেকৈ ঘৰৰ পৰা উলিয়াই পঠিয়াব পাৰিছে? আমি তাৰে যোগ্য। জোনালী, তোৰ দৰে লখিমী বোৱাৰীজনী ঘৰৰ পৰা উলিয়াই দি আজি আমাৰ এয়া গতি। আমি আচলতে আমাৰ ভুলৰ শাস্তি পাইছো। আমাৰ লগত এনেকুৱাই কৰিছে ভগৱানে। আমি কৰা পাপৰ বাবে আমাক এয়া শাস্তি দিছে। মা, তেনেকৈ নক'ব মা। মায়ে ঠিকে কৈছে। লখিমীহেন বৌজনীক আমি ইমান কথা শুনালো। দুখীয়া ঘৰৰ ছোৱালী বুলি বৌক পাত্তাই দিয়া নাছিলো। মা আৰু মই কেৱল বৌক কামত লগাইছিলো, এষাৰ ভাল মাত দিয়া নাছিলো। আৰু অৱশেষত ধনী ঘৰৰ ছোৱালী আনিবলৈ পাই আমি তহঁতক ঘৰৰ পৰাই উলিয়াই দিছিলো। আৰু চাচোন, আজি আমাৰ লগতো সেই একে গতি হ'ল। লোকলে বোলে খোল পুতিলে নিজে খুটি পুতি মৰে বুলি এষাৰ কথা আছে নহয়। সেয়াই হ'লো আমাৰ লগত। বোপাই, ভনীয়ে ঠিকে কৈছে। লখিমীহেন বোৱাৰীজনীক ঘৰৰ পৰা খেদি লৈ মই বৰ ডাঙৰ পাপ কৰিলো। তহঁত দুটাই আমাক ক্ষমা কৰি দিব পাৰিবিনে? যদি পাৰ এই মাৰ আৰু ভনীয়েৰক ক্ষমা কৰি দেও। বহুত ডাঙৰ পাপ কৰিলো আমি। মা, তেনেকৈ নক'বা। যি হ'ল হৈ গ'ল আৰু। আমি সেইবোৰ কথা এতিয়া মনত ভাবি থকা নাই নহয়। মা, আপুনি দুখ নকৰিব আৰু ক্ষমা খুজিব। আপুনি আমাক লাজ নিদিব। আপুনি আমাৰ মা। আপোনাক আমি সন্মান কৰোঁ। আপুনি আমাক যি মন যায় ক'ব পাৰে। সেইবুলি আমি আপোনাক অৱহেলা কৰিব নোৱাৰো নহয়। মই মল্লিকাৰ পৰা আজিলৈকে এষাৰ ভাল মাত নাপালো জানা। তাই মোক চাকৰিৰ দৰে ব্যৱহাৰ কৰিলে। আৰু আজি চুটি কাপোৰ এযোৰ পিন্ধি ঘৰৰ পৰা ওলাই যাবলৈ লওঁতে মই এষাৰ কোৱাৰ বাবে তাই আজি মোক ঘৰৰ পৰাই উলিয়াই দিলেও। হ'ব দে, তহঁতৰ ওচৰত ক্ষমা বিচাৰি আহিছিলো। দুইজনী ক'ৰবালৈ যামগৈ। মা, তোমাৰ এই ডাঙৰ পুত্ৰ এতিয়াও জীয়াই আছে। তোমাক মই ক'লৈকো যাবলৈ নিদিওঁ। ক'ত যাবা তুমি? মই
মই ভাইটিৰ দৰে সদায় মাছে মাংসহে তোমাক ভাত খুৱাব নোৱাৰোঁ, কিন্তু তোমাক মই ভোকতো থাকিবলৈ নিদিওঁ মা। যদি বেয়া নোপোৱা ভণ্টি আৰু তুমি মোৰ লগত থাকা, মই তোমালোকক পোহপাল দিব পাৰিম। ইমান দিনেতো ময়ে ঘৰখন চলাই আহিছিলোঁ, এতিয়া তোমালোককো পোহপাল দিব পৰা মোৰ ক্ষমতা আছে মা। অ' মা, ঘৰখন সৰু হ'ব পাৰে, কিন্তু আমি ইয়াতে মিলিজুলি থাকিম। আপোনাক আমি কলৈকো যাবলৈ নিদিওঁ। আমি জীয়াই থাকোঁতে আপোনাক আমি এনেকৈ যাবলৈ দিম নেকি? আইঐ দেহি মোৰ মৰমৰ লখিমী বোৱাৰীজনী, মই ইমানখিনি কৰাৰ পিছতো তাই মোলৈ মৰম চোৱাচোন। সঁচাকৈ মই বহুত ডাঙৰ ভুল কৰিছিলোঁ তহঁতক অৱহেলা কৰি বহুত ডাঙৰ ভুল কৰিছিলোঁ। মোক ক্ষমা কৰি দে হঁতক, মোক ক্ষমা কৰি দে। নাকান্দিবা মা, তোমাক আমি অৱহেলা নকৰোঁ মা। তোমাক আমি আমাৰ লগত ৰাখিম। তুমি আমাৰ লগত থাকিলে একো কষ্ট নোপোৱা মা। বিলাসিতাৰ জীৱন দিব নোৱাৰিব পাৰোঁ, কিন্তু তোমাক কেতিয়াও দুখত থাকিবলৈ নিদিওঁ মা। দুখীয়া বুলি পাত্তা নিদিয়া লখিমীহেন বোৱাৰীজনীক ঘৰৰ পৰা খেদি দিলে। শেষত নিজৰো অৱস্থাটোহে একেই হ'লগৈ। এনেই নকয় বোলে, লোকলে বুলি খোল পুতিলে নিজে খুটি পুতি মৰে। সেয়েহে আমি কেতিয়াও আনৰ অনিষ্ট হোৱাৰ কথা ভাবিব নালাগে। আজি যিখন ঘৰৰ পৰা জোনালীক উলিয়াই দিছিল, সেইখন ঘৰৰ পৰা নিজে উলিয়াই আহিবলগীয়া হ'ল, আৰু সেইজনী বোৱাৰীৰ ওচৰতে মাকে আহি থাকিবহিলগীয়া হ'ল। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে, তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকে কাহিনীটো কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব। বহুতে চাই কিন্তু কমেণ্ট নকৰে। আপোনালোকৰ এটা কমেণ্টে আমাক বহুত উৎসাহ দিয়ে। আকৌ আপোনালোকৰ বাবে ধুনীয়া ভিডিঅ'লৈ আকৌ আহিম। ধন্যবাদ।